পুনে পুনে আহি আপোনালোক ইয়াত দেখাব বিচাৰিছোঁ। এইফালে আমাৰ যিসকল অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল আছে আৰু এইফালে আমাৰ দাদা আছে, এইফালে আপোনালোক সকলোৱে চিনি পায়। আৰু এইফালে যদি মই আপোনালোক দেখাওঁ, যি আমাৰ তিনিআলি চাহ বাগিচা যিসকল উপকৰ্মচাৰী কৰ্মচাৰী সকলো আহি ইয়াত উপস্থিত হৈছে। আমাৰ পাছফালে ভালেকেইগৰাকী বৰ্তমান ৰানিং কৰ্মচাৰীও আছে। আৰু এইফালে যদি মই দেখাওঁ, আমাৰ SMS-ৰ ছেক্ৰেটাৰী আছে। বাকী আমাৰ বিশেষকৈ এই অনুষ্ঠানটো খুব সুন্দৰকৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ফিৰোজ আৰু আমাৰ সিদ্ধাৰ্থ আছে, এইফালে দাদা আছে। চ' খুব এক ধুনীয়া এক অনুষ্ঠান হ'ল। আৰু ময়ো আশা কৰিছোঁ যাতে এই অনুষ্ঠানটোৰ পৰা তেখেতৰ যি পৰৱৰ্তী তেখেতৰ জীৱন যাতে খুব ধুনীয়াকৈ আগুৱাই নিয়ক আৰু তেখেতৰ পৰৱৰ্তী যি যাত্ৰা সেই যাত্ৰা যাতে খুব আনন্দদায়ক খুব ভাল হওক তাকে কামনা কৰিছোঁ। আৰু মই পোনে পোনে কেমেৰা পাৰ্চন অকল কাষ চাপি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি তোদের এই বিদায় অনুষ্ঠানটাতে তারা 8 বছর কাম করার পিছে এই তোদের একটা এতদিন আগলে ঘন্টা দিনে তারা হতে এই অনুষ্ঠান মানে কি বাগিচা আছে তারা কর্মক্ষেত্র তারা বিদায় নিতে লাগা হল। এই অনুষ্ঠান আজি যেহেতু খুব ধুনীয়া আছে একটা ব্যতিক্রম প্রচেষ্টারে যে অখিল ভারতীয় চাহ মজদুর সংঘ একটা সম্মান জানাতে একটা অনুষ্ঠান করে রাখবো। আজ কি করেছে ফিল্ডে কি করে কোনো বলবা আজি অনুষ্ঠানটা না বলে ভাল লাগে। তো তোদের পরবর্তী যে যাত্রা তোরা কামছে রিটায়ার হয়েছে হয় না, বাকি তোর জীবন যাত্রা অলপ ভালসে আগুৱাই নিবা আৰু সমান্তৰাল নিজৰ স্বাস্থ্যটা অলপ ভালে ৰাখিবা। ঠিক আছে, অলপ হিচাপ নিকাচ কৰা একটা ভাল সময় পাইছা, অলপ ৰেষ্ট লিয়া একটা টাইম পাইছা, ভালসে আগুৱাই নিবা। আৰু মই পুনে পুনে এইফালে আমাৰ ফিৰোজ কন্দৰ আছে, ফিৰোজ কন্দৰ অকণমান আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এইফালে আমাৰ সিদ্ধাৰ্থ আছে, দুজনক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তো বিশেষকৈ অখিল ভাৰতীয় চাহ মজদুৰ সংঘই খুব ধুনীয়াকৈ একটা ব্যতিক্ৰম এটা প্ৰচেষ্টা দি আছে। এই অনুষ্ঠানটোক লৈ কি ক'ব? হয়, আজি তিনিআলি চাহ বাগিচা মজদুৰ ক্লাবৰ প্ৰাংগণত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ তিনিআলি শাখা সমিতিৰ উদ্যোগত তিনিআলি চাহ বাগিচাত কৰ্মৰত হৈ থকা 2024 বৰ্ষত যিসকল উপকৰ্মচাৰী আৰু শ্ৰমিক অৱসৰ গ্ৰহণ কৰিলে তেখেতসকলৰ উদ্দেশ্যে আজি তিনিআলি চাহ বাগিচা শাখাই আমি বিদায় সম্বৰ্ধনা অনুষ্ঠান এটি আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু এই অনুষ্ঠানত কেইবাগৰাকী সমল ব্যক্তি আমাৰ মাজত আজি উপস্থিত আছিল। ঠিক আছে, ধন্যবাদ থাকিল। চ' বন্ধুসকল, যিহেতু এটা বিদায় ক্ষণ আৰু যিহেতু আমাৰ এইটো অঞ্চলৰে বা আপোনালোক সকলোৱে চিনি পোৱা এজন জনপ্ৰিয় আমাৰ শিল্পীও আমাৰ মাজত আছে, ফিৰোজ কন্দৰ। তো এইটো মুহূৰ্তত যদি দুকলি আপোনাৰ যি কণ্ঠৰে যদি নিগৰি সাজি গীত গাই পিনে যদি আমাৰ যিসকল ৰাইজ আছে, যিসকল আমাৰ আজি সময়ত তেখেতসকলেও ভাবি আছে যে কালিৰ পৰা কি হ'ব কি নাই, তেনেকুৱা এটা চিটুৱেশ্যনত আছে। যদি দুকলি এটা গাই পিনে যদি সকলোকে অলপ আনন্দ দিয়ে তেতিয়াহ'লে আমাৰ দৰ্শক ৰাইজো ভাল পাব, আমাকো ভাল লাগিব। চ' ঠিক আছে, তেতিয়াহ'লে আপোনালোকে অকণমান চাপৰি এটা দি দিব। ঠিক আছে, ধন্যবাদ। কেমেৰামেন সকলোকে ঘূৰাই দেখাব। মানে আপনার ওসব আহিব। গাছের মাঝে মাঝে গণশিরিষের নিচে গাছের মাঝে মাঝে হাড় ভাগা কাম করি কত যতনে হায়রে শিরিষের কথা জানে কোজনে হাড় ভাগা কাম করি কত যতনে হায়রে শিরিষের কথা জানে কোজনে গণশিরিষের নিচে ও গাছের মাঝে মাঝে। ধন্যবাদ। ঠিক আছে, বঢ়িয়া বঢ়িয়া। চ' সকলোৰে পৰা হাততালি এটা কামনা কৰিছোঁ। তো ঠিক আছে বন্ধুসকল, ইয়াত দেখালোঁ খুব ধুনীয়াকৈ অখিল ভাৰতীয় চাহ মজদুৰ সংঘ তিনিআলি প্ৰাথমিক গোটে ইয়াৰ প্ৰায় 6 গৰাকী যি কৰ্মচাৰী তেখেতসকলে কৰ্মজীৱনৰ বিৰতি এটা সময় পালে আৰু তেখেতসকলে ৰিটায়াৰমেণ্ট হ'ল। আৰু তেখেতসকলক বিশেষ এটা ব্যতিক্ৰম চিন্তাৰে এই যি অখিল ভাৰতীয় চাহ মজদুৰ সংঘই এক বিশেষ সন্মান দিবৰ কাৰণে আগবাঢ়ি আহিলে আৰু খুব ধুনীয়াকৈ অনুষ্ঠানটো হ'ল। আৰু আপোনালোকক আশীৰ্বাদ কৰিব যাতে যিসকলে আমাৰ আই মাতৃ আছিলে, যিসকলে তেখেতৰ সৰ্বোচ্চ জীৱনৰ সৰ্বোচ্চ সময়কণ কেৱল মাত্ৰ তিনিআলি চাহ বাগিচাৰ নামতে উৎসৰ্গা কৰিলে, যাতে সেই আমাৰ আই মাতৃসকল সেই আমাৰ পিতৃতুল্যসকল যাতে সকলোৱে ভালে থাকক, কুশলে থাকক আৰু তেখেতৰ দীৰ্ঘস্থায়ী হওক তাকে কামনা কৰিছোঁ। আৰু ইমানতে ভিডিঅ'ত চাই থকাৰ কাৰণে মই বিনোদ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।